গুড মৰ্ণিং। আজি বতৰটো অকণমান ভাল, বৰষুণ দিব চাগে। ৰাতিপুৱাই উঠি দেখিলোঁ আমাৰ নতুন বগা জবাডাল ফুলিছে। ইমান যে ধুনীয়া লাগিছে। ৰাতিপুৱাই মন্দিৰলৈকে ওলালোঁ, বাটতে পালোঁ বৰষুণ জাক অহাই যে ইমান শান্তি লাগিছে। এইকেইদিন যিহেতু ইমান গৰম দি আছিলে। আমি মন্দিৰলৈকে আহিলোঁ, চাকি জ্বলালোঁ, সেৱাও কৰিলোঁ। মন্দিৰৰ পৰা ওলাই মা আৰু মোৰ বৰ ভোক লাগিলে। তাকে ভাবিলোঁ আজি ক'ৰবাত লাঞ্চকে কৰোঁ। ক'তনো যাম, কিনো খাম, ভাবি ওলালোঁ অসমীয়া থালিকে খাওঁ। এতিয়া ক'তনো খাম অসমীয়া থালি? বহুত ভাবি মায়ে ক'লে ব'লা আজি বানবাটিলৈকে যাওঁ। আজি ৱেডাৰো বহুত ভাল। তাকে আমি বানবাটিলৈ এতিয়া গৈ আছোঁ। আমি আহি পালোঁ। আহিয়ে মায়ে একদম মেনু চোৱাত ব্যস্ত। কি খাম, কি অৰ্ডাৰ দিম। বানবাটিৰ ভিতৰৰ পৰিৱেশটো খুবেই ধুনীয়া, একদম কোজি ফিলিং। আহি গ'ল আমাৰ পনীৰ থালি। গোটেইবোৰ অসমীয়া ব্যঞ্জন আদি একেবাৰে লুকিং ছ' টেম্পটিং। ছ' ট্ৰাই কৰি চাওঁ। খাই বহুতেই ভাল লাগিলে, একদম ঘৰুৱা ফ্লেভাৰ। এতিয়া আমি ভাবিলোঁ আহিছোঁৱে যিহেতু অকণমান ফ্ৰুটছ লৈ যাওঁ। ইমানবোৰ ফ্ৰুটছ দেখি মইতো কনফিউজে হৈ গ'লোঁ, কোনটো ল'ম কোনটো নল'ম। মায়ে ল'লে প্লাম আৰু মধুৰিআম, কলো লৈছিলে। কিন্তু প্লামটো দেখিবলৈ ইমান ধুনীয়া, মায়ে ক'লে ট্ৰাই কৰি চাওঁ। লোকেল নহয় কিন্তু ভাল লাগিব চাগে। কিন্তু মই খাই পেলাই অকণমান টেঙাহে পালোঁ। আমাৰ লোকেলটো বেছি মিঠা। ষ্টিল নতুন বস্তু ট্ৰাই কৰি মোৰ সদায়ে ভাল লাগে। ঘৰলৈ আহি ইমান গৰম লাগিছিলে, কি খাওঁ কি নাখাওঁ বুলি ফ্ৰিজৰ পৰা ওলালোঁ য়াকুট খাই মই সঁচাকৈ বহুত ভাল পাওঁ। তাকে তেনেকৈ য়াকুট খাই দিনটো সামৰিলোঁ। বাই।